বন্ধু বান্ধৱসকল ইতিমধ্যে আপোনালোকৰ কাৰণে বহুতে ভাল খবৰ আই পৰিছে যেহেতু আপোনালোকে গম পাইছে যে এডিআৰ যেনেকি ৰিজাল্ট আছে এইটো আপোনালোকক অতি হুনকালে মুকলি কৰা হ'ব কিন্তু আপোনালোকৰ এডিআৰ ৰিজাল্টখন দিয়াৰ পিছত আপোনালোকে যেহেতু জানে যে ভাইবা টেষ্ট আৰু স্কিল টেষ্ট অনুষ্ঠিত কৰা হ'ব তাৰ পিছত আপোনালোকৰ ফাইনেল মেইন লিষ্ট প্ৰকাশ পোৱাৰ পিছত আপোনালোকক নিযুক্তি পত্ৰ দিয়া হ'ব তে বন্ধু বান্ধৱসকল আপোনালোকৰ যেনেকি ৰিজাল্ট মুকলি কৰা হ'ব মুকলি কৰাৰ পিছত আপোনালোকৰ স্কিল টেষ্ট বা ভাইবা কেতিয়া অনুষ্ঠিত কৰা হ'ব লগতে আপোনালোকৰ যেনেকি নিযুক্তি পত্ৰ আছে হেতু কেতিয়া প্ৰদান কৰিব এই ক্ষেত্ৰত আমাৰ সিএম স্যাৰে এটা বিশেষ ডাঙৰ আপডেট দিছে আপোনালোকৰ কাৰণে এই আপডেটটো আপোনালোকক দিবলৈ গৈ আছো কিন্তু তাৰ আগতে আপোনালোক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিম যে এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহলে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো আগন্তুক দিনত যদি এডিআৰ ৰেকৰ্ডিং কিবা নতুন আপডেট আহে সকলোতকৈ আগতে আপোনালোকে আমাৰ এই চেনেল যোগেদি পাই যাব সেই কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তে এতিয়া আহক আমাৰ সিএম স্যাৰে এই ক্ষেত্ৰত কি মন্তব্য আগবঢ়াইছে সেই মন্তব্যটো আপোনালোকে প্ৰথমতে শুনিলা অৰেলু আছে এটা পোষ্টৰ বিপৰীতে দুজন পাস কৰিব গতিকে তাৰ পিছত তেওঁলোকৰ এটা মৌখিক পৰীক্ষাও আছে স্কিলও আছে গতিকে গুটেই প্ৰক্ৰিয়াটো কৰোতে আমি 10 মে লৈকে লৈ যাব খুজিছো যাতে 10 মেত গভৰ্ণমেণ্টৰ চতুৰ্থ বছৰ হওঁতে আমি 30-35 হাজাৰ আৰু চাকৰি দিব পাৰো এডিআৰ আমি কৈছো না 10 মেত আমি নিযুক্তি দিম তাৰ আগত আমি নকৰুৱে আমাৰ প্ল্যানিংটোৱে হল যে 10 মেত আমি 35 হাজাৰ চাকৰি আমি দিম এডুকেশ্যন ডিপাৰ্টমেন্ট পুলিশ পাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰ ৰিজাল্ট দিম কিন্তু এডিআৰ ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা ওএমআৰ সিট এনসাৰ কি এটি আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে কৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যেটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলো তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা